পোনপ্ৰথমে কুমলীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি 21 ৰমজান শনিবাৰে আমাৰ কুমলীয়া আঞ্চলিকত এক ইফতাৰী অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু উক্ত অনুষ্ঠানত আমি সকলো দল সংগঠন তথা বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি ইতিমধ্যে আমি সকলোৱে একেলগে মিলি ইফতাৰী গ্ৰহণ কৰিছোঁ। লগতে সকলোৱে মিলি বিশ্ব শান্তিৰ বাবে আমি ভগৱানৰ ওচৰত দুৱাও প্ৰাৰ্থনা কৰিছোঁ, যাতে গোটেই বিশ্বত এক সুস্থিৰ পৰিৱেশ সৃষ্টি হওক। লগতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰতিটো অংশ বা প্ৰতিটো অঞ্চল শান্তিৰে সকলোৱে যাতে বসবাস কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৱে মিলি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। লগতে সমূহ অসমবাসীক আহিবলগীয়া আমাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰি আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে সকলোলৈকে আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত আৰু কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত কুমলীয়াৰ আছাদিয়া হাফেজিয়া মাদ্ৰাছা প্ৰাংগণত আমি ইফতাৰৰ আয়োজন কৰিছিলোঁ। আজি আমাৰ ইফতাৰৰ অনুষ্ঠানত বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। লগতে এই অঞ্চলৰো জ্যেষ্ঠ নাগৰিকসকলকো আমি আমন্ত্ৰণ কৰিছিলোঁ। লগতে বিভিন্ন ভাষা ভাষিক ধৰ্মাৱলম্বী লোকসকলকো আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলে আহি ইতিমধ্যে আমাৰ লগত ইফতাৰ গ্ৰহণ কৰিলে আৰু আমাৰ ইফতাৰ গ্ৰহণ কৰাৰ আগতে আমি বিশ্ব শান্তিৰ কাৰণে আমি ইতিমধ্যে নেদেখাজনৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। বিশেষকে অসম আৰু ভাৰত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত আৰু কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত এক সমূহীয়া ইফতাৰৰ আয়োজন কৰা হৈছিলে। উক্ত অনুষ্ঠানত বিশ্বনাথ জিলা কমিটিৰ সমূহ বিষয়ববীয়া আৰু কুমলীয়া আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আহি উপস্থিত হৈছিলে আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহখিনি সকলোৱে আহি পেলাই একত্ৰিত হৈ আজিৰ এই ইফতাৰী অনুষ্ঠান সুন্দৰ হিচাপে আমি সাফল্যমণ্ডিত কৰিব পাৰিছোঁ। তাৰ কাৰণে আৰু বিশ্বৰ শান্তি তথা অসমৰ কাৰণে আমি শান্তিৰ কাৰণে যি এক দুৱাৰ প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাখন কৰা হৈছে, যাতে আমি সকলোৱে মিলি যি শংকৰ আজানৰ যি মিলনভূমিৰ যি দেশ, সেই দেশখনত যাতে আমি সুন্দৰ হিচাপে থাকিব পাৰোঁ, তাৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে দুৱাও প্ৰাৰ্থনা কৰা হয়।